নমস্কাৰ। প্ৰথম খবৰৰ এই বিশেষ নিৰ্বাচনী অনুষ্ঠান কথোপকথনলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আমি আছোঁ নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষণৰ বাবে। নগাঁও লোকসভা সমষ্টি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লোকসভা সমষ্টিকেইটাৰ অন্যতম আৰু এই লোকসভা সমষ্টিত নগাঁও লোকসভা সমষ্টিৰ যিখন নিৰ্বাচনী যুঁজ ইতিমধ্যে আকৰ্ষণীয় হৈ পৰিছে। সকলোৱে ভাবিছে বা ধাৰণা কৰিছে যে এইখন ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবাঢ়িছে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণখন। নিৰ্বাচনী ৰণত ইতিমধ্যেই নামি পৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ, জ্যেষ্ঠ কংগ্ৰেছী, অসমৰ প্ৰাক্তন মন্ত্ৰী সাংসদ প্ৰদ্যুৎ বৰদলৈ নগাঁও লোকসভা সমষ্টিৰ পৰাই 2019 চনত লোকসভালৈ নিৰ্বাচিত হৈছিলে। এইবাৰ তেখেত পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দলৰ হৈ। সেইগৰাকী প্ৰদ্যুৎ বৰদলৈ আজি আমাৰ অতিথি কথোপকথনৰ। বৰদলৈ ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপুনি নগাঁও লোকসভা সমষ্টিৰ আপুনি সাংসদ হয়ে। প্ৰথম কথাটো যে নগাঁও লোকসভা সমষ্টিক মানুহে অকণমান স্পৰ্শকাতৰ বুলি গণ্য কৰে, কাৰণ ইয়াত সাম্প্ৰদায়িক ৰাজনীতিৰ বহু পৰিমাণে চৰ্চা হয় বা সাম্প্ৰদায়িক ৰাজনীতিয়ে বহু কথাই নিৰ্ভৰ কৰে বুলি কয়। আপোনাৰ নিৰ্বাচনত এই কথাটো কিমান দূৰ আপুনি নিয়ন্ত্ৰণ কৰিছে বা কিমান দূৰ প্ৰভাৱ পেলাইছে আপোনাৰ নিৰ্বাচনত? প্ৰথম কথা হ'ল, সাম্প্ৰদায়িক ৰাজনীতি মই মোৰ জীৱনৰ গোটেই পৰিক্ৰমাত, ৰাজনৈতিক পৰিক্ৰমাত মই জীৱনত কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই। আৰু সেইকাৰণেই চাগে মই সৌভাগ্যৱান যে যিকোনো ক্ষেত্ৰতে সংখ্যাগুৰুৱেই হওক সংখ্যালঘুৱেই হওক মই সকলোৰে কাৰণে গ্ৰহণযোগ্য। আৰু নহ'লে 2019 চনত যি লোকসভা নিৰ্বাচন হৈছিলে, লোকসভা নিৰ্বাচনত এতিয়া পুনৰ গঠিত সংসদীয় সমষ্টি হ'ব, কিন্তু 2019 চনৰ নিৰ্বাচনত আগলৈকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী নগাঁও লোকসভা সমষ্টিৰ পৰা নিজিকে প্ৰায় 35 বছৰ কাল একেলেঠাৰিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীজন হয় প্ৰথম চোৱাত AGPৰ হাতত আৰু নহয় দ্বিতীয় চোৱা BJPৰ হাতত কংগ্ৰেছৰ প্ৰাৰ্থীজন সদায় পৰাভূত হয়। কিন্তু মোৰ সৌভাগ্য যে 2019 চনত যেতিয়া আমাৰ দলে মোক নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মনোনীত কৰিছিলে, মানে আপাত দৃষ্টিত এটা প্ৰতিকূল জনবিন্যাসৰ মাজতো মই জিকি আহিবলৈ সক্ষম হৈছিলোঁ। কাৰণ মই সেইটোৱে কৈছোঁ যে মই সৌভাগ্যৱান। এতিয়া নগাঁৱৰ পুনৰ গঠিত যিটো ডিলিমিটেশ্যনৰ পিছত সমষ্টিটো হ'ল, ইয়াত জনবিন্যাস সলনি হৈছে। কিন্তু এই জনবিন্যাসত বহুতে বহুত ধৰণৰ ৰাজনৈতিক বিশ্লেষণ কৰে, বহুত ধৰণৰ টিপ্পনী কৰে। কিন্তু মই ভাবোঁ যে আগৰ সমষ্টি আৰু এতিয়াৰ সমষ্টিৰ মাজত অলপ জনবিন্যাসৰ পাৰ্থক্য আছে। কিন্তু মই যিহেতু কোনো সংখ্যালঘুক লৈ পেলাই কেতিয়াও ৰাজনীতি নকৰোঁ, সংখ্যাগুৰুক লৈ পেলাই মই এপিজমেণ্ট যিটো মই সেইটোও নকৰোঁ। মই সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক সমান দৃষ্টিৰে চাওঁ। আৰু বিশেষকৈ সেই দুৰ্ভগীয়া লোকসকল, যি লোকসকল এই BJP চৰকাৰৰ বঞ্চনাৰ বলি হৈছে, বৈষম্যৰ বলি হৈছে, সামাজিক ন্যায় প্ৰদানৰ পৰা তেওঁলোক বঞ্চিত হৈছে, সেইসকল লোকৰ কাৰণে মই বেছিকৈ কাম কৰিছোঁ বা কৰি যাম। সেইকাৰণে মোক সকলোৱে গ্ৰহণ কৰে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপুনি 2019ত ইয়াৰ সাংসদ নিৰ্বাচিত হৈছে। আজিৰ পৰা 5 বছৰ আপুনি এতিয়াও বৰ্তমানৰ সাংসদ। কিন্তু আপুনি ইতিমধ্যে উল্লেখ কৰি গৈছে যে প্ৰায় 35 বছৰ কাল এই আসনখন কংগ্ৰেছৰ দখলত নাছিল আৰু তাৰ বিভিন্ন কাৰণ আপুনি অনুধাৱন কৰিব বা ইয়াৰ স্থানীয় ৰাইজেও, ভোটাৰ ৰাইজেও সেই কথাবোৰ। কিন্তু 2019ত এটা পৰিৱৰ্তন হৈছিলে আৰু 2019টো আপোনাৰ এনেকুৱা নাছিল যে এটা সাংঘাতিক কিবা পৰিৱৰ্তন হ'ল। সেই সময়তো ৰাজনৈতিক ক্ষেত্ৰখন অত্যন্ত স্পৰ্শকাতৰেই হৈ আছিল
কিন্তু সেই স্পৰ্শকাতৰতাই নগাঁৱত প্ৰদ্যুৎ বৰদলৈক কোনো ধৰণৰ মানে প্ৰদ্যুৎ বৰদলৈৰ বিজয়ত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰিলে। মই আপোনাক পোনে পোনে কৈছোঁ যে নগাঁও মই আৰম্ভণিতে কৈছোঁ যে স্পৰ্শকাতৰ সাম্প্ৰদায়িকভাৱে বহু ক্ষেত্ৰত ইয়াৰ নগাঁৱৰ নিৰ্বাচনটো সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰাই বিবেচনা কৰা হয়। 2019ত প্ৰদ্যুৎ বৰদলৈৰ কি যাদু আছিল, যি যাদুৱে 2019ত বিজেপিৰ প্ৰায় 35 বছৰ কাল বিজেপিৰ হাতত থকা এখন আসন প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ কাৰণে কাঢ়ি আনিবলৈ সমৰ্থ হৈছিল। নহয়, যাদু একো নহয়, কিন্তু আচলতে মোৰ যিটো ভাৱমূৰ্তি, মোৰ যিটো মই ভাবোঁ যে মই এজন লিবাৰেল ডেম'ক্ৰেট, মই উদাৰভাৱে সকলোৰে কাৰণে কাম কৰোঁ। মই কেতিয়াও হীন পৰ বোলে এইজন মুছলমান মানুহ তেওঁ একেবাৰে পাকিস্তানী বাংলাদেশী যেতিয়া এই চৰকাৰে বা এই বিজেপি দলৰ মানুহবিলাকে যেনেকৈ কৰে, বা ঠিক তেনেধৰণে মই সংখ্যাগুৰুৰ মাজতো সমানে, কাৰণ মই অসমীয়া হিচাপে গৰ্বিত, মই নগাঁৱৰ এজন নগঞা হিচাপে মই খুব গৰ্বিত। আৰু দ্বিতীয় কথাটো হ'ল মই বিশেষভাৱে গৰ্বিত, আৰু সেইকাৰণে চাগে পূৰ্বজন্মত কিবা ভাল কাম কৰিছিলোঁ, কাৰণ গুৰুজনাৰ জন্মস্থান আৰু গুৰুজনাই অসমীয়া জাতীয়ত্ব, অসমীয়া যিটো সত্তা, মই যিটোক অসমীয়াত্ব বুলি কওঁ, অসমীয়াত্ব এটা নতুন সংজ্ঞা দিছিলে গুৰুজনাই ইয়াতে। আৰু আকাশে বতাহে গুৰুজনাৰ সেই আধ্যাত্মিক বা যিও তেওঁৰ ভাৱাদৰ্শ অনুৰণিত হৈ আছে। গতিকে স্বাভাৱিকতে অসমীয়া আমাৰ ইমান উদাৰ যিটো আচলতে নৰ্থ ইণ্ডিয়াৰ যিটো তেওঁলোকে হিন্দুত্ব প্ৰচাৰ কৰে, সেইটো হিন্দুত্বৰ লগত আমাৰ অসমীয়াত্বৰ আকাশ পাতাল পাৰ্থক্য আছে। আৰু সেই অসমীয়াত্ব লৈ পেলাই মই সঁচাকৈ গৰ্ববোধ কৰোঁ। আৰু সেইটো আমাৰ ইয়াৰ কি সংখ্যাগুৰু কি সংখ্যালঘু সকলোৱে স্বীকৃতি দিয়ে আৰু সেইটো ভাল পায়। কাৰণ মই কেতিয়াও হিন্দু মুছলমানৰ ৰাজনীতি কৰা নাই। সকলো মানুহ মোৰ কাৰণে সমানে প্ৰিয় আৰু মই সকলোকে সন্মান কৰোঁ। কেৱল এই ৰাজনীতিত যিটো ৰাজনীতি বিজেপি দলে কৰিছে, এই ৰাজনীতিত তেওঁলোকে বাছি তেওঁলোকে এতিয়া চোৱা, বিজেপি দলে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা যেতিয়াৰ পৰা তেওঁ কংগ্ৰেছ দলৰ পৰা গৈ পেলাই বিজেপি যোগদান কৰিলে, আগতে কংগ্ৰেছ দলত থাকোঁতে তেওঁ 2014 চনৰ লোকসভা নিৰ্বাচনত মোদী ডাঙৰীয়াক সমালোচনা কৰিছিলে। আৰু তেতিয়া যিবিলাক সমালোচনা কৰা যিবিলাক শব্দ ইউজ কৰিছিলে, তেতিয়া মই কংগ্ৰেছ দলতো আছিলোঁৱেই, মই স্প'ক্সমেন আছিলোঁ, আমি বৰ অস্বস্তিত পৰিছিলোঁ। কাৰণ ইমান ধৰণৰ কটু কথা কয়। তেওঁ কি কৈছিলে যে অসমত আহিলে মোদী ডাঙৰীয়াক ঠেলাৱালা ৰিক্সাৱালাই চৰিয়াব, চেণ্ডেল দি পেলাই চৰিয়াব, এনেকুৱা ধৰণৰ ভাষা প্ৰয়োগ কৰিছিলে। তেওঁ কি কৈছিলে যে গুজৰাটৰ পাইপ বনাইছে, কিন্তু গুজৰাটৰ পাইপত পানী নাযায়, মুছলমানৰ তেজ বয়। এনেকুৱা ধৰণৰ অশালীন, এনেকুৱা ধৰণৰ মানে শ্ৰুতিকটু শব্দ তেওঁ প্ৰয়োগ কৰিছিলে। আৰু তেতিয়া মই কংগ্ৰেছ থাকোঁতে মই তেতিয়াও সমানে অস্বস্তিত পৰিছিলোঁ। সেইজন মানুহে যেতিয়াই নিজক বচাবৰ কাৰণে, কাৰণ CBI তেওঁৰ ঘৰ ৰেইড কৰিছে, তেওঁৰ ব্যৱসায়িক যিটো চেনেল, TV চেনেল, তাত ৰেইড কৰিছে, তেওঁলোকৰ পৰিয়ালৰ মানুহক কলিকতালৈ উপৰ্যুপৰি জেৰাৰ কাৰণে মাতিছে। গতিকে অলপ ধতুৱা মানুহবিলাকে বহুতে কংগ্ৰেছৰ পৰা গৈ পেলাই বিজেপিত যোগদান কৰিছিলে, তেওঁ তাৰ ভিতৰত। আৰু বিজেপিত গৈ তেওঁ গাৰ বৰণ এনেধৰণে সলালে যে তেওঁ প্ৰবেবলি যোগী আদিত্যনাথ, সাক্ষী মহাৰাজ, আগতে আমি জানো যে এইবিলাক অতি কট্টৰ মানে একেবাৰে হিন্দুত্বৰ নামত তেওঁলোকে সাম্প্ৰদায়িক। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যেই বিজেপিত গ'ল, মোৰ মতে তেওঁ আদিত্যনাথ, যোগী আদিত্যনাথেই হওক, সাক্ষী মহাৰাজেই হওক, সেইবিলাকক চেৰ পেলাই তেওঁ এনেকুৱা ধৰণৰ মানে বৰণ সলালে। আৰু সেইবিলাকে তেওঁৰ লগে লগে কি কৰিলে, আমাৰ অসমৰ যিটো জনসাধাৰণ, হিন্দু মুছলমান যিয়েই নহওক, তেওঁ দুখন দুনীয়া তৈয়াৰ কৰি ল'লে। এখন সৰু দুনীয়া মুছলমানসকলৰ কাৰণে, গোটেই মুছলমানসকলৰ সৰু দুনীয়াখনত ভৰাই দিলে। কাৰণ মুছলিমৰ পপুলেশ্যন এবাউট 35% অসমৰ পূৰা পপুলেশ্যনৰ, আৰু 65% অনা মুছলমানৰ। গতিকে গোটেই অনা মুছলমানসকলক তেওঁ সেই ইমাজিনেৰী যিখন ৱৰ্ল্ড, সেইখনত ভৰাই দিলে। আৰু দুয়োখন দুনীয়াৰ মাজত তেওঁ হিংসা, বিদ্বেষ, ঘৃণা আৰু বৈষম্যৰ এনেকুৱা ধৰণৰ বীজ বাজ পচতিয়াই এনেকুৱা ধৰণৰ বিষময় কৰি পেলালে। কাৰণ তেওঁলোকৰ বিজেপিৰ গোটেই ৰাজনৈতিক নেৰেটিভটোৱে হ'ল এই 65%ক লৈ।
কাৰণ তেওঁলোকে ভাবিলে যদি আমি এই 65% ভোট পাওঁ, সেইকাৰণে বাৰে বাৰে কয় মিয়া ভোট নালাগে, অমুক ভোট নালাগে, গোটেই ক্ৰিমিনেলৰ জাত, এনেকুৱা ধৰণৰ অপমানসূচক সদায়। আৰু অকল সেয়াই নহয়, প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ অসমৰ বমুৱা মুছলমানে, থলুৱা মুছলমানে বা আমাৰ যিসকল আছে, ইমান তেওঁলোকৰ প্ৰতি বৈষম্য কৰিছে এই চৰকাৰখনে, প্ৰতি ক্ষেত্ৰতে অপমানটো কৰিছেই। অসংখ্য উদাহৰণ আছে। গতিকে সেইবিলাক বস্তু কৰি পেলাই তেওঁ জনমানসত এনেকুৱা ধৰণৰ ভাগ কৰি যিটো কৰিছে, সেইটোতো আমাৰ অসমীয়াত্বৰ সম্পূৰ্ণ বিপৰীত। মই আপোনাৰ সৈতে কিছু অসমৰ ৰাজনীতিক ক্ষেত্ৰখনক লৈ কিছু বিশেষ কথা পাতিম, কিন্তু মই যিহেতু আপুনি এগৰাকী কেণ্ডিডেট, গতিকে অলপ মই নিৰ্বাচন কেন্দ্ৰিক কৰি ৰাখিব খুজিছোঁ। প্ৰথম কথা সেইটো হ'ল যে আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে অন্তত দেখাত দুজন আছে, এজন বিজেপিৰ প্ৰাৰ্থী আৰু আন এগৰাকী প্ৰাৰ্থী হ'ল AIUDFৰ প্ৰাৰ্থী। আৰু ডিলিমিটেশ্যনৰ পিছত এই সমষ্টিটোৰ জনবিন্যাস সলনি হৈছে। এই যিটো ধাৰণা, এই ধাৰণা কেন্দ্ৰ কৰিয়েই সম্ভৱতঃ AIUDF প্ৰাৰ্থীগৰাকীক থিয় কৰোৱা হৈছে। আপোনাৰ কাৰণে সেই কথাটো কিমান দূৰ প্ৰত্যাহ্বানমূলক? প্ৰত্যাহ্বান মানে এনেকুৱা ধৰণৰ যে মই একেলগে দুটা সাম্প্ৰদায়িক শক্তিৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছোঁ। দুটা সাম্প্ৰদায়িক শক্তি দেখাত তেওঁলোকে কুমেৰু সুমেৰুত অৱস্থান কৰে, কিন্তু তেওঁলোক আচলতে পৰস্পৰৰ পৰিপূৰক। কাৰণ UDF বদৰুদ্দিন আজমলে এই দাড়ি টুপিকা লুঙি টুঙি চৰকাৰ কৰিব বুলি যোৱাবাৰ যিটো নিৰ্বাচনত কৰিলে, তেওঁ তেনেকুৱা ধৰণৰ কথা কয়। আৰু সেইটোৱে আমাৰ কি কৰে, বাকী মানুহখিনিক অলপ দূৰলৈ ঠেলি পঠিয়ায়। কিন্তু সেই ৰাজনীতিটো পৰস্পৰে পৰিপূৰক, কিন্তু একেডাল সূতাৰে বন্ধা থকা। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ নিজৰ পিঠিত তেনেকৈ হাত চপৰিয়াই পেলাই গৰ্ববোধ কৰে, ডাঙৰ কথা কয়। তেওঁতো কৈয়ে পেলালে আপোনালোকৰ মিডিয়াতে যে তেওঁৰ কথা মতেই UDF দলে উঠা বহা কৰে, আৰু সেইটো আমি নিজেও দেখিছোঁ। UDF দলে যদি হিমন্ত বিশ্ব শৰ্মাই কয় বহ, কাণত ধৰি পেলাই একেবাৰে যি হজুৰ কৰি পেলাই বহি দিয়ে, বোলে উঠি যায়। গতিকে UDF দলৰ কোনো নিজস্বতা নাই। UDF দল এটা ব্যৱসায়ীৰে পৰিবেষ্টিত, ব্যৱসায় কৰা নেতৃত্বত UDF দলটো প্ৰতিপালিত হয়। গতিকে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীক সদায় মুখ্যমন্ত্ৰীৰ প্ৰতি গদগদ হৈ থাকে, আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ব্যৱহাৰ কৰে। সেইটোতো স্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে এবাৰ নহয় কেইবাবাৰো কৈছে। এতিয়া কথাটো হ'ল UDF দলটোৱে নগাঁৱৰ নিচিনা সমষ্টিত প্ৰাৰ্থিত্ব দিছে। তেওঁলোকে ভালকৈ জানে যে UDFৰ প্ৰাৰ্থী নিজিকে, তেতিয়াহ'লে তেওঁলোকে কিয় প্ৰাৰ্থিত্ব দিয়ে? ইয়াৰ মূল উদ্দেশ্য হ'ল এইটোৱেই যে UDFক বিজেপি দলে, মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰে যাতে কংগ্ৰেছৰ সপক্ষে যাতে বেছিকৈ ভোট নপৰে, যাতে ভোটৰ বিভাজন হয়, যাতে বিজেপি প্ৰাৰ্থী জিকি যায়। কিন্তু এই কথাটোত সংখ্যালঘু সম্প্ৰদায়ৰ মাজত তেওঁলোকে বিভিন্ন ধৰণে সাম্প্ৰদায়িক কথা বতৰা পাতি পেলাই UDF দলে প্ৰচাৰ কৰিছে। কিন্তু মোৰ দৃঢ় বিশ্বাস যে সংখ্যালঘু সম্প্ৰদায়ে এই UDF দলৰ এনেকুৱা ধৰণৰ তীব্ৰ সাম্প্ৰদায়িক যিবিলাক প্ৰচাৰ তেওঁলোকে চলাইছে, সেইবিলাক গ্ৰাহ্য নকৰে। কি সংখ্যাগুৰুৰ ক্ষেত্ৰতো সেই একেই। কিন্তু মই ভাবোঁ যে সংখ্যালঘুৱেই হওক বা সংখ্যাগুৰুৱে হওক, সকলোৱে অন্ততঃ অভাৰৱেলমিং মেজৰিটিয়ে মোক এজন ৰেচনেল মানুহ হিচাপে, এজন কমিউনেল পলিটিক্স নকৰা, অসমক ভাল পোৱা এজন অসমীয়া, মানে মই অসমীয়াত্বৰ মই নিজকে মই সৰ্বভাৰতীয় দলত থাকিলেও মই সদায় অসমক লৈ পেলাই মই প্ৰথমতে এজন অসমীয়া, তাৰপিছত মই এজন সৰ্বভাৰতীয় দলৰ মই ভাল ভাৰতীয়, এজন গৰ্বিত ভাৰতীয়, কিন্তু তাৰ আগতে মই এজন গৰ্বিত অসমীয়া, আৰু এই অসমীয়া সকলোকে লগত লৈ। গতিকে মই ভাবোঁ যে সংখ্যালঘু সকলোৱে মোক গ্ৰহণ কৰিব। UDF দলটোৱে কেতিয়াও জিকিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাই উঠাইছে। আৰু সেইকাৰণে ইয়াত মানুহে কয় যে বিজেপি দলৰ দুজন কেণ্ডিডেট, আচলতে বিজেপি দলৰ দুজন প্ৰাৰ্থী এই নগাঁও লোকসভা সমষ্টিত, এজন সুৰেশ বৰা ডাঙৰীয়া আৰু আনজন হ'ল আমিনুল ইছলাম ডাঙৰীয়া। গতিকে মানুহে যে দুগ্ধপুষ্য বালকেও জানে যে আমিনুল ইছলাম ডাঙৰীয়াই একেবাৰে মুখ্যমন্ত্ৰীৰ পিছে গৈ, আকৌ সিদিনাখন আমি যেতিয়া নমিনেশ্যন দিবলৈ গৈছিলোঁ, বিজেপি প্ৰাৰ্থীজন আমাতকৈ আগে গৈছে, মোক এতিয়া দেখুৱাইছে, ভিডিঅ' দেখুৱাইছে।
আমি যেতিয়া নমিনেশ্যন দিবলৈ গৈছিলোঁ পুলিচ বাহিনীয়ে একেবাৰে বেৰিকেড দি পেলাই আনকি মোৰ নিজৰ সতীৰ্থ ৰকিবুল হুছেইনলৈকে যাবলৈ দিয়া নাছিলে। মই অলপ দাবী ধমকি দি মই বোলে কিহৰ এইবিলাক ধেমালি, মই প্ৰাৰ্থী, মই কাৰ লগত লৈ যাম মইহে জানো। কিন্তু তেওঁলোকে কৈছে ওপৰৰ পৰা নিৰ্দেশ হৈছে, ৰকিবুল হুছেইনক বাটতে বন্ধ কৰি দিছিলে। কিন্তু তাৰ বিপৰীতে আমিনুল ইছলাম বুঢ়া ভদ্ৰলোকজন মুখ্যমন্ত্ৰী সোমোৱাৰ, কাৰণ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তেওঁক সংগ দিছিলে, মুখ্যমন্ত্ৰী সোমোৱাৰ আগতে আমিনুল ইছলাম বীৰ দৰ্পে বেৰিকেড পাৰ হৈ পেলাই কনফাৰেঞ্চ ৰুমত ৰৈ আছে। তেওঁ আগদিনাখনেই কিন্তু তেওঁৰ হেৰি দিছে, মনোনয়ন দিছে। তেওঁ কিয় গৈছে? তেওঁ মুখ্যমন্ত্ৰীক লগ পাবলৈ গৈছে, চাবে কিবা ইনষ্ট্ৰাকশ্যন বিচাৰিলে নহয়, হয়তো কিবা মই নাজানো কি বিচাৰিলে, বাট এই বস্তুটো তেওঁলোকে সদায় জানে, এইবিলাক ডকুমেণ্টেড। গতিকে এই ইনষ্ট্ৰাকশ্যন তেওঁলোকে কাম কৰে, এফালে মুখ্যমন্ত্ৰীক সমালোচনা কৰে, বাহিৰত দেখুৱায়। কিন্তু তেওঁলোকৰ সম্বন্ধটো এনেকুৱা ধৰণৰ যে বাহিৰত দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা, তেওঁলোক একেডাল সূতাৰে বন্ধা। মই কৈছোঁ ডিলিমিটেশ্যনৰ পিছত নগাঁও লোকসভা সমষ্টিৰ জনবিন্যাস সলনি হৈছে আৰু ইতিমধ্যে আমাৰ যিটো অবজাৰভেশ্যনছ তাতে দেখা গৈছে যে ইয়াত 9 লাখতকৈ অধিক সংখ্যালঘু ভোটাৰ, আৰু স্বাভাৱিকতে এইটো এটা সিদ্ধান্তকাৰী হ'ব, মানে ৰিজাল্টটো মানে তেওঁলোকে ঠিক কৰিব যেন লাগিছে। আপুনি নাভাবেনে যে অন্ততঃ নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু ৰাইজে এটা সুবিধা পাইছে যে তেওঁলোকে অন্ততঃ সাম্প্ৰদায়িকতাবাদী ৰাজনীতিক উৎখাত কৰি, কাৰণ যদি সংখ্যালঘু ৰাইজে এটা সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে হেৰি হ'বলৈ তেওঁলোক উদাৰ হ'ব লাগিব, তেওঁলোক বহু পৰিমাণে তেওঁলোক যুক্তিবাদী হ'ব লাগিব। অন্ততঃ ৰাজনৈতিক নেতাবোৰে কি কয়, কিয় কয়, এই কথাবোৰ তেওঁলোকে নিজৰ মাজত বিবেচনা কৰিব লাগিব। আপুনি নাভাবেনে যে নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু ৰাইজে এটা সুবিধা পাইছে যে ভাৰতবৰ্ষত অন্ততঃ এই সংখ্যালঘু ৰাজনীতি কৰাসকলক উৎখাত কৰি, মানে সংখ্যালঘু সাম্প্ৰদায়িক ৰাজনীতি কৰাসকলক উৎখাত কৰি অন্ততঃ এজন, আপুনি কৈছে যে লিবাৰেল ডেম'ক্ৰেটিক মানুহক, মাইণ্ডছেটক কাম কৰাৰ তেওঁলোকে সুবিধা পাইছে, তেওঁলোকক নিৰ্বাচিত কৰাৰ সুবিধা পাইছে। আৰু নগাঁৱৰ ৰাইজে এইটোৱেই তেওঁলোকে প্ৰমাণ কৰিব এই নিৰ্বাচনত। মই তোমাক সেইটোৱে কৈছোঁ, এই যে বিজেপিয়ে যে এনেকুৱা উৎকট উগ্ৰ হিন্দুত্বৰ কথা কৈ কেৱল হিন্দু মুছলমান উগ্ৰ সাম্প্ৰদায়িক এইবিলাক ৰাজনীতি কৰে, কিন্তু তেওঁলোকে যেতিয়া ভোট পায় তেওঁলোকে জিকিছে, সেইটো বেলেগ কথা। তুমি যদি ভোটৰ শ্বেয়াৰটো চোৱা, তেওঁলোকৰ ভোটৰ শ্বেয়াৰ কিমান? 34%। তাৰমানে কি 66% মানুহ তেওঁলোকৰ কমিউনেল পলিটিক্সৰ লগত, কমিউনেল পলিটিক্স পচন্দ নকৰে। ঠিক একেটা কথা প্ৰযোজ্য সংখ্যালঘু সম্প্ৰদায়ৰ মাজতো, কাৰণ সংখ্যালঘু সম্প্ৰদায়ে জানে যে কোনোবাই যদি শক্তিশালীভাৱে তেওঁলোকৰ স্বাৰ্থ যদি ৰক্ষা কৰিবৰ কাৰণে, তেওঁলোকৰ ন্যায্য প্ৰাপ্তি বা তেওঁলোকক সামাজিক সুৰক্ষা দিয়াত কোনোবাই যদি শক্তিশালীভাৱে তেওঁলোকৰ কাষত থিয় দিব পাৰে, সেয়া কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰদ্যুৎ বৰদলৈ। আমিনুল ইছলামে তেওঁলোকৰ কেতিয়াও কোনো ক্ষেত্ৰতে তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে, সেইটো তেওঁলোকে সকলোৱে উপলব্ধি কৰিছে বা কৰিব। আৰু দ্বিতীয় কথা, বৰ ইণ্টাৰেষ্টিংলি মই কথাটো উনুকি আছোঁ ইয়াত, মই সিদিনাখন পঢ়িছিলোঁ যে চবেই জানে মাদানী নামৰ এজন সংখ্যালঘু নেতা আছিলে। তেওঁ যেতিয়া অসমত জমিয়তটো স্থাপন কৰিছিলে, তেতিয়া এই গোৱালপাৰা, বৰপেটা বা এনেকুৱা অঞ্চলত, নগাঁৱতো তেওঁ অ'পেন মিটিঙত তেওঁ মুছলমানসকলক কৈছিলে। আৰু কি কৈছিলে মই সেইটো পঢ়ি পেলাই মই সিদিনাখন ভাবিছোঁ যে তেওঁ কৈছিলে যে মনত ৰাখিবা, তোমালোকৰ মাজত এজন মুছলমান MLA তোমালোকে বনাব পাৰিবা, এইখিনি তোমালোকে সংখ্যাধিক। কিন্তু কৈছিলে যে তোমালোকে মনত ৰাখিবা, তোমালোকক কোনো বঞ্চনা বা কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ তোমালোকক সুৰক্ষা দিবৰ কাৰণে এজন মুছলমান MLA নহয়, তোমালোকক সুৰক্ষা আৰু তোমালোকক সদায় কাষত থাকিব এজন ছেকুলাৰ হিন্দু MLA। এই কথাটো তেওঁ কৈ গৈছে। মই ভাবোঁ এইটো তেওঁলোকেও বুজি পায় বেছিভাগে। আৰু 2 নম্বৰ কথাটো হ'ল, মইতো এই হিন্দু মুছলমান এইবিলাকত বিশ্বাসেই নকৰোঁ।
সকলো মই মানৱতাবাদী, মই খুব আৰু যেতিয়া মুছলমান লোকসকলক এই চৰকাৰে বাৰে বাৰে প্ৰবঞ্চনা কৰিছে, বাৰে বাৰে উপহাস কৰিছে, অপমান কৰিছে, বা তেওঁলোকক যেনেধৰণে সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰিছে, আজি উদাহৰণটো দিছোঁ, হিমন্ত বিশ্ব শৰ্মাই 2 বছৰৰ আগৰ পৰা খুব ঢোলে ডগৰে এটা চৰকাৰী নীতি তেওঁ প্ৰচাৰ কৰিছিলে। সেই নীতিটো হ'ল যে বসুন্ধৰা যিটো স্কিম, ক'লে বোলে যোনে এপ্লাই কৰিব অনলাইন তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব। 2 বছৰৰ পিছত বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 ফেজত যেতিয়া হিতাধিকাৰীসকলৰ লিষ্ট ওলাইছে, মোৰতো চকু কপালত উঠিলে। তাত এই মাটিৰ পট্টা পাবৰ কাৰণে জেনুইন অসমৰ মাটিত হয়তো 80 বছৰ ধৰি 100 বছৰ ধৰি আছে তেনেকুৱা মুছলমানেও এপ্লাই কৰিছে চৰকাৰী পট্টা পাবৰ কাৰণে। কিন্তু তুমি বিশ্বাস নকৰিবা, যেতিয়া ওলালে এই হিতাধিকাৰীৰ লিষ্ট, এজনো মুছলমানৰ নাম নাই তাত, এজনো মুছলমানৰ নাম নাই। দেখ তেওঁলোকৰ প্ৰতি বৈষম্য। আৰু ভাষা, মুখ্যমন্ত্ৰীৰ ভাষা শুনিছানে তুমি কেতিয়াবা? মুখ্যমন্ত্ৰীৰ ভাষা, বাকীকেইজনৰ ভাষা কেনেকুৱা ধৰণৰ? এইটোতো আমাৰ কেতিয়াও আমাৰ অসমীয়াৰ কেতিয়াও এইটো হ'ব না। আমি লজ্জাবোধ কৰোঁ এজন অসমীয়া হিচাপে এনেকুৱা ধৰণৰ কথা কৈ পেলাই। মানে হিষ্ট্ৰী তেওঁলোকে বুৰঞ্জী নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে শংকৰদেৱৰ আটাইতকৈ প্ৰিয় মানে যিজন শিষ্য আছে চানচা মিয়া, যিজনে পাটবাউসী সত্ৰখন স্থাপন কৰাত শংকৰদেৱৰ লগত থাকি সেই পাটবাউসীখন নিৰ্মাণ কৰিছিলে, যিজনে শ্ৰী শ্ৰী ধাম ৰামৰায়কুঠি যিখন সত্ৰ শংকৰদেৱে স্থাপন কৰিছিলে বাংলাদেশ, এতিয়াৰ বাংলাদেশ সীমান্তত, সেইখনত চানচা মিয়াই কৰিছিলে। চানচা মিয়া তেওঁৰ সংগী আছিলে। কিন্তু এই বিজেপিৰ লোকসকলে বা অইন কথা বাদি দিয়া, লাচিত বৰফুকনৰ আটাইতকৈ একেবাৰে অতি সহযোগী, যিজনে গেৰিলা ৱাৰফেয়াৰ কৰি পেলাই মোগল বাহিনীক পৰাস্ত কৰিছিলে, আমাৰ ইছমাইল ছিদ্দিক, যাক বাঘ আছে কিবা, তেওঁলোকতো বুৰঞ্জীত অস্তিত্বই নাই বুলি তেওঁলোকে ৰিৰাইট কৰিছে। সেইবিলাক কথা অসমীয়া মানুহে কেতিয়াও গ্ৰহণ নকৰে। আজান ফকীৰৰ, শংকৰ আজানৰ যিটো ভূমিকা, সেইবিলাক বস্তু আমাৰ অসমীয়াৰ সঁচা কথা ক'বলৈ গ'লে আমাৰ পৰিচয়ৰ, আমাৰ অসমীয়াত্বৰ সংজ্ঞাৰ এটা বৰ গুৰুত্বপূৰ্ণ উপাদান। সেই উপাদানবিলাক আমি কেনেকৈ নাইকিয়া কৰিম? বৰদলৈ ডাঙৰীয়া, আপুনি যদিও এগৰাকী প্ৰাৰ্থী নিৰ্বাচনৰ, কিন্তু আপোনাৰ বিভিন্ন সময়ত, আনকি মোৰেই ব্যক্তিগতভাৱে সাংবাদিক জীৱনত আপোনাৰ বহুত অৰিহণা আছে, কাৰণ আপুনি আমাক বহুত কথা শিকাইছে। স্বাভাৱিকতে মই আপোনাক সুধিব, সেইকাৰণে আপুনি যদিও প্ৰাৰ্থী, কিন্তু আপোনাৰ এটা বৃহৎ দৃষ্টিভংগী আছে, বিশেষ দৃষ্টিভংগী আছে। এই দৃষ্টিভংগীৰে মই আপোনাক জাষ্ট এটা কথা সুধিব কৈছোঁ। নগাঁৱত আৰু এটা কথা হৈছিলে, সেয়া হ'ল যে সুদীৰ্ঘকাল নগাঁও লোকসভা সমষ্টিক বিজেপিৰ হৈ, আনকি বিজেপিৰ বেয়া দিনত প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ নেতাক বঞ্চিত কৰা হৈছে বুলি ইতিমধ্যে এই কথাটো তেওঁলোকৰ দলৰ মজিয়াত হৈছে। এই কথাটোৱে মই পোনে পোনে কৈছোঁ, ৰাজেন গোহাঁই কওক, আপুনি ৰমেন ডেকাই কওক, অশোক শৰ্মাই কওক, এই ধৰণৰ জ্যেষ্ঠ নেতাবোৰক ক'ৰবাত মানে তেওঁলোকক ছাইড কৰি দিয়া হৈছে, যাৰ কাৰণে হয়তো হৈছে। এতিয়া এই কথাটোৱে আপোনাৰ নিৰ্বাচনী ছাকচেছত, সফলতাত কি ধৰণৰ সহায় কৰিব বুলি আপুনি ভাবে? যোৱাবাৰ মই 2019ত যেতিয়া মই কংগ্ৰেছৰ হৈ পেলাই মই যেতিয়া নগাঁও আসনখন পুনৰুদ্ধাৰ কৰিলোঁ, তেতিয়া বহুতে কৈছিলে নহয় মনে মনে ৰূপক শৰ্মা উঠিছিলে মোৰ বিৰুদ্ধে, গতিকে ৰাজেন গোহাঁই ডাঙৰীয়াই তেওঁক সহায় কৰিলে। কিন্তু সেই কথাবিলাক ৰাজেন গোহাঁই ডাঙৰীয়াৰ প্ৰতি মই ভাবোঁ বৰ অপমানসূচক। কাৰণ ৰাজেন গোহাঁই ডাঙৰীয়াক মই ককাইদেউ বুলি মাতোঁ, শ্ৰদ্ধা কৰোঁ। মই এইটো কথা স্পষ্টভাৱে কৈছোঁ, ৰাজেন গোহাঁই ডাঙৰীয়াই মোৰ লগত কেতিয়াও যোগাযোগ কৰা নাই, মনে মনে মোক কেতিয়াও সহায় কৰা নাই। মই ভাবোঁ তেওঁ হাড়ে সোমাই যোৱা এজন বিজেপি সদস্য। এতিয়া আমাৰ বিড়ম্বনাটো হৈছে এইটোৱেই যে ৰাজেন গোহাঁই, ৰমেন ডেকা বা পুৰণা বিজেপি যিসকল আছে, সেইসকলক একেবাৰে এলাগী কৰি এই নতুন বিজেপি, বিশেষকৈ কংগ্ৰেছ দলৰ পৰা যিসকলক হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছিলে, সেইসকলৰহে পয়োভৰ, তেওঁলোকৰহে উচ্চ বাক্য, তেওঁলোকেহে ঊৰ্ধবাহু হৈ নাচি গৰম ভাতৰ তেওঁলোকে ধোঁৱা খাই তেওঁলোকে মানে মানুহক এনেকুৱা ধৰণে কমিউনেল এইবিলাক এজেণ্ডা
তেওঁলোকে চলাই গৈছে। গতিকে মানুহে এইবিলাক বুজি পায়। আৰু এটা খগেন মই তোমাক ক'ব খুজিছোঁ, এই যে হিমন্ত বিশ্ব শৰ্মাৰ এই যে কমিউনেল যিটো এজেণ্ডা, কিমান দিন তেওঁ এনেধৰণে কৰি থাকিব? কাৰণ ঔষধৰ যেনেকৈ এক্সপাইৰী ডেট থাকে, হিমন্ত বিশ্ব শৰ্মাৰ এইটো এই ধৰ্মান্ধতাৰ 20-25 যিটো তেওঁ পলিটিক্স কৰি পেলাই তেওঁ যেনে তেনে প্ৰকাৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে যিটো পলিটিক্স কৰিছে, সেই পলিটিক্স ৰাইজে সজোৰে প্ৰত্যাখ্যান কৰিব বুলি মোৰ দৃঢ় ধাৰণা। প্ৰদ্যুৎ বৰদলৈয়ে আপোনাক দেখি বা আপোনাৰ সৈতে কথা পাতি মোৰো এটা অনুভৱ হৈছে যে আপুনি এটা খুব কমফৰ্টেবল হৈ আছে আপোনাৰ উইন লৈ, মানে বিজয়ক লৈ। গতিকে স্বাভাৱিক ই আপোনাৰ কনফিডেঞ্চটো প্ৰদৰ্শন কৰিছে। যি নহওক বাৰু, মই কিন্তু সুধিব খুজিছোঁ, জাষ্ট নিৰ্বাচন কেন্দ্ৰিক মোৰ শেষ প্ৰশ্নটো হ'ব, আপুনি কিমান ভোটত, যোৱাবাৰ কিমান ডিফাৰেঞ্চত জিকিলে আৰু এইবাৰ কিমান ডিফাৰেঞ্চত জিকিব বুলি হৈছে? এইটো মোৰ শেষ প্ৰশ্ন নহয়, নিৰ্বাচন কেন্দ্ৰিকহে। নাই, যোৱাবাৰ তুমিতো এটা কথা জানাই, যোৱাবাৰ মই খুব কম ভোটত, প্ৰায় 18,000 ভোটতহে মই জিকিলোঁ, কাৰণ কংগ্ৰেছে নিজিকে ইয়াত। যোৱাবাৰ মই জিকিলোঁ 18,000মান ভোটত। কিন্তু এইবাৰ কি সংখ্যাগুৰু, কি সংখ্যালঘু, সকলোৰে যিটো মানে উষ্ম সঁহাৰি বা স্বতঃস্ফূৰ্ত যিখিনি তেওঁলোকে নিজেই আগবাঢ়িছে, তুমি বিশ্বাস নকৰিবা, বিজেপি দলৰ মানে কট্টৰ বিজেপি দলৰ কাম কৰে, বিজেপি দলৰ কৰ্মকৰ্তা বা বিজেপি দলক বিশ্বাস কৰা বা মোদীক বিশ্বাস কৰা তেনেকুৱা লোক বহুত আছে নগাঁৱত। তেওঁলোকে কিন্তু মোলৈ হয় ফোন কৰিছে, নহয় নিজে আহিছে মোৰ ঘৰলৈ বহুতবাৰ ৰাতি। তেওঁলোকে এটা কথাই কৈছে যে আমি জীৱনত কেতিয়াও কংগ্ৰেছক ভোট দিয়া নাই। আগতে তেওঁলোক অগপ আছিলে, তাত বিজেপি হ'ল। কিন্তু এইবাৰ আপুনি নিশ্চিন্ত থাকক, আমি আপোনাক ভোট দিম, কাৰণ আপোনাৰ দৰে ব্যক্তি আমাৰ দৰকাৰ জনপ্ৰতিনিধি হিচাপে। গতিকে সেই বস্তুটোৱে মোক সঁচাকৈ অভিভূত কৰিছে। কনফিডেঞ্চ লেভেল মানে কনফিডেঞ্চটো মই এনেও, কিন্তু কথাটো হ'ল অভিভূত কৰিছে। আৰু মই তেওঁলোকক এটাই কথা কৈছোঁ যে মই নগাঁও অসমৰ বক্ষস্থল, নগাঁও অসমৰ হৃদপিণ্ড। গতিকে এই হৃদপিণ্ডক সবলভাৱে মই চলাবৰ কাৰণে, সবলভাৱে সুস্থিৰ সবল কৰি ৰাখিবৰ কাৰণে, আৰু ইয়াত যাতে কোনো অতি ক্ষুদ্ৰ সংকীৰ্ণ কেন্দ্ৰিত কৰা যিটো সাম্প্ৰদায়িক ৰাজনীতিৰ মাজত মই কেতিয়াও আমাৰ অসমৰ হৃদপিণ্ডক মই আবদ্ধ কৰি নাৰাখোঁ। মই আপোনাক নিৰ্বাচন কেন্দ্ৰিক প্ৰশ্ন বোধহয় আৰু সুধিব লগা নাই, কাৰণ আপুনি আপোনাৰ যিটো লেভেল, কনফিডেঞ্চ লেভেল কমফৰ্ট জোনত থকা যেন লাগিছে। কিন্তু মই আপোনাক অন্য কিছু কথা সুধিব খুজিছোঁ। এই যে ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতি হঠাৎ এক ভয়ানক ৰূপ লৈ উঠিছে, এই সাম্প্ৰদায়িক ৰাজনীতিয়ে, আপুনি এগৰাকী সাংসদ আছিল, যোৱা 5 বছৰত সাম্প্ৰদায়িক ৰাজনীতিয়ে আপোনালোকৰ দৰে সাংসদৰ কাম কাজ, কাৰণ আপোনালোকৰ কাম কাজৰ ওপৰত সাধাৰণ ৰাইজৰ আশা আকাংক্ষা জড়িত হৈ থাকে, ঠিক যেন আপোনালোকৰ কাম কাজবোৰক ছাইড কৰি থৈছে, সাম্প্ৰদায়িক ৰাজনীতিটোহে মানে প্ৰধান হৈ পৰিছে। এই কথাটোৱে দেশখনক বা আপোনালোকৰ দৰে সাংসদসকলৰ কাম কাজ পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত এক অসুবিধাৰ সৃষ্টি কৰা নাইনে? বা কৰিছে, ধৰা যিটো ইংৰাজীত ব্ৰুট মেজৰিটি বুলি কয়। প্ৰথম কথা হ'ল সংসদৰ মজিয়াত এই সাম্প্ৰদায়িক ৰাজনীতি কৰি বিজেপি দলে স্বাভাৱিকতে বিপুল সংখ্যাধিকত 2014 চনতে হওক 2019 চনতে হওক তেওঁলোকে বিপুল সংখ্যাধিকত জিকিছে, আৰু সেইকাৰণে সংসদত তেওঁলোকৰ আধিপত্য এটা আছে সদায়। আমি যিবিলাক বিৰোধী দলৰ সদস্য জিকি গৈছিলোঁ, উদাহৰণস্বৰূপে মই তোমাক কওঁ, যেতিয়া আইনখন গৃহীত হৈছে, আইনখন গৃহীত হওঁতে আমি অসমৰ 3জন কংগ্ৰেছ সাংসদ, মই, গৌৰৱ গগৈ, আব্দুল খালেক, আমি এনেধৰণে প্ৰতিবাদ কৰিছোঁ যে বিধেয়কখন উত্থাপন কৰিলে 2019ত আইন গৃহীত কৰিবৰ কাৰণে। এনেকুৱা ধৰণৰ আমি মানে পাৰে আমি সদন চলিবলৈ দিয়া নাই, আমি ধৰ্মঘট কৰিছোঁ, স্পীকাৰৰ একেবাৰে ওচৰলৈ গৈ পেলাই আমি কৈছোঁ নিলম্বিত হৈছোঁ, বেলেগ ধৰণৰ হৈছোঁ। কিন্তু অৱশেষত যেতিয়া ভোটিঙৰ কথাটো আহিলে, এই যে টিয়ানেনমেন স্কুৱেৰত যে চাইনিজ ডেম'ক্ৰেচিৰ মুভমেণ্টত, তুমি জানা যে চাইনিজ গভৰ্ণমেণ্টৰ এগেইনষ্টে ডেম'ক্ৰেচি বিচাৰি পেলাই যেতিয়া প্ৰতিবাদ কৰিছিলে, টিয়ানেনমেন স্কুৱেৰত কি কৰিলে, তেওঁলোকৰ মূৰৰ ওপৰতে ৰোলাৰ পিঠা কৰি দিলে। সংসদৰ মজিয়াটো তেওঁলোকৰ ব্ৰুট মেজৰিটিৰ কাৰণে
তেওঁলোকে আমাৰ মূৰৰ ওপৰতে বুলডোজাৰ চলাই তেওঁলোকে আইনবিলাক গ্ৰহণ কৰে বা গৃহীত হয়। সেই সমস্যাটো আমাৰ সকলোৰে আছে। আৰু এটা কথা মই কওঁ, পাৰ্লিয়ামেণ্টৰ কাৰ্যক্ৰমণিকা সেই তেতিয়াৰ পৰা মই পঢ়িছোঁ, মানে ভিডিঅ' কিছুমানত দেখিছোঁ, কিছুমানত নাই, পুৰণা ভিডিঅ' নাই। কিন্তু তোমাক সৰু উদাহৰণ এটা দিওঁ, যেতিয়া আমি পাৰ্লিয়ামেণ্টত বহোঁ, স্পীকাৰ সোমাই অহাৰ লগে লগে আমি সকলোৱে কাৰণ স্পীকাৰ উঠি দিওঁ। আগতে এনেকুৱা ধৰণৰ শ্লোগান পাৰ্লিয়ামেণ্টৰ বুকুত কেতিয়াও হোৱা নাই, মানে উৎকট সাম্প্ৰদায়িক শ্লোগান। জয় শ্ৰীৰামটো কয়ে বাৰু, সেইটো বেলেগ কথা, কিন্তু কেতিয়াও পাৰ্লিয়ামেণ্টৰ লোকসভাৰ ভিতৰত জয় শ্ৰীৰামেই হওক বা আল্লাহু আকবৰ এনেকুৱা ধৰণৰ শ্লোগান দিয়াটো অকল্পনীয়। কিন্তু সেই বস্তুটো হৈছে আল্লাহু আকবৰ শ্লোগান দিয়া মই শুনা নাই, বিশেষকৈ জয় শ্ৰীৰাম। আৰে জয় শ্ৰীৰাম, মই ভগৱান ৰামচন্দ্ৰক পূজা কৰোঁ, সেইটো মোৰ ঘৰুৱা কথা। পাৰ্লিয়ামেণ্টৰ মজিয়াত আমাৰ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ এখন, সংবিধানে আমাৰ ধৰ্ম নিৰপেক্ষ হৈছে। স্পীকাৰ সোমাই অহাৰ লগে লগে, প্ৰধানমন্ত্ৰী সোমাই অহাৰ লগে লগে তেওঁলোকে বিজেপি সদস্যসকলে উঠি পেলাই শ্লোগান দিয়ে, জয় শ্ৰীৰাম, ভাৰত মাতা কা জয়টো আছেই বাৰু। বাট এনেকুৱা ধৰণৰ কথাটো অশুভনীয় না, আমি এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো বা প্ৰত্যাহ্বান হ'ল এইটোৱেই যে এই বিজেপি দলে যে শ্লোগান দিছে আব কি বাৰ 400 পাৰ, তেওঁলোকৰ এটা কুটিল উদ্দেশ্য আছে। তেওঁলোকে 400 পাৰ নহয়েই বাৰু, এইটো ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব এইবাৰ। কিন্তু তেওঁলোকৰ উদ্দেশ্যটো কি? 400 পাৰ মানে কি? আমাৰ লোকসভাত 543জন MP আছে, মোৰ নিচিনা। 543ৰ 400জন যদি বিজেপিৰ হয়, তাৰমানে 2/3 মেজৰিটিতকৈ বহুত বেছি। আৰু আমাৰ সংবিধানত প্ৰযোজ্য আছে যে যিকোনো আইন বা যিকোনো বস্তু, সাংবিধানিক বস্তু তেওঁলোকে সলনি কৰিব পাৰে সেই দলে যি 2/3 মেজৰিটি পায়। চিম্পল মেজৰিটি হ'ল 270, 543ৰ ভিতৰত 270 কোনোবাই ক্ৰছ কৰিলে চৰকাৰ গঠন কৰিব পাৰে। কিন্তু এওঁলোকে কৈছে 400 পাৰ, কিহৰ কাৰণে? তেওঁলোকৰ একমাত্ৰ মূল আৰু প্ৰাথমিক উদ্দেশ্য হ'ল যে এইবাৰ যদি তেওঁলোকে 400 পাৰ কৰে, প্ৰথম কাম মই এইটো গেৰাণ্টি দিব পাৰোঁ, তেওঁলোকে সংবিধানখন সলনি কৰি দিব, ধৰ্ম নিৰপেক্ষ শব্দটো আঁতৰাই হয়তো তেওঁলোকে হিন্দু ৰাষ্ট্ৰ বুলি ডিক্লেয়াৰ কৰিব। বৰদলৈ ডাঙৰীয়া, মই বাকী প্ৰায় এই কথাবোৰতো আছে, কিন্তু মই এটা কথা আপোনাক সুধিবই লাগিব, কাৰণ আপুনি এগৰাকী অত্যন্ত শিক্ষিত, অকল শিক্ষিতই নহয়, মানে আপুনি আপোনাৰ অবজাৰভেশ্যনছটো অলপ বিশেষ। আপুনি JNUৰ দৰে অনুষ্ঠানৰ পৰা ওলাই আহিছে, আপুনি তাতে প্ৰায় গৱেষণাও কৰিছে। JNUৰ পৰা ওলাই অহা এজন ছাত্ৰ গৱেষক, আপোনাৰ অবজাৰভেশ্যনছ বিভিন্নজনতকৈ বেলেগ হ'ব, ই প্ৰেক্টিকেল হ'ব, বাস্তৱ যুক্তিবাদী হ'ব। স্বাভাৱিকতে মই আপোনাক এটা প্ৰশ্ন সুধিম আৰু আশা কৰোঁ আপুনি JNU পাছ প্ৰদ্যুৎ বৰদলৈ হৈ সেই উত্তৰটো দিব, কংগ্ৰেছ নেতা হিচাপে নহয়। মই আপোনাক সুধিম, আজি হঠাৎ যোৱা এটা দশক বা তাৰ আগৰ কিছুদিনৰ পৰা ভাৰতবৰ্ষত এই সাম্প্ৰদায়িক ৰাজনীতি হঠাৎ শক্তিশালীভাৱে গা কৰি উঠিছে। তাৰ কাৰণ যিয়েই নাথাকক, কিন্তু কংগ্ৰেছ দল অসমত নহয়, সমগ্ৰ দেশত কংগ্ৰেছ দলে সুদীৰ্ঘকাল শাসন কৰিছে। আৰু এই কংগ্ৰেছ দলৰ শাসনৰ পিছত হঠাৎ এনেকুৱা এটা হৈছে নেকি যে এই মানুহবোৰে হঠাৎ বিজেপি দলে ইমান শক্তিশালীভাৱে তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতিক তেওঁলোকে ইয়াতে স্থাপন কৰিছে আৰু হেৰি কৰিছে। তো এতিয়া মই সুধিব খুজিছোঁ আপোনাক সেইটোৱে যে এই যে আজি সাম্প্ৰদায়িক ৰাজনীতিয়ে ভাৰতবৰ্ষক প্ৰায় গ্ৰাস কৰি পেলাইছে, ভাৰতবৰ্ষৰ জনসাধাৰণক প্ৰায় উশাহ ল'ব নোৱাৰা অৱস্থা এটালৈ সৃষ্টি কৰিছে, এই কথাবোৰৰ কাৰণে ক'ৰবাত কংগ্ৰেছ দলৰ বিফলতা কওক আপুনি, বা তেওঁলোকে এই গোটেই অৱস্থাটো সৃষ্টিৰ আঁৰত কংগ্ৰেছ দল দায়ী বুলি ভাবিলে কি ভুল কৰা হ'ব নেকি? যদি নহয় তেনেহ'লে কিয় হঠাৎ এই অৱস্থাটো হৈছে, কিয় নোৱাৰিলে ইয়াক প্ৰতিৰোধ কৰিবলৈ? নহয়, সাম্প্ৰদায়িক ৰাজনীতিৰ উত্থান লৈ পেলাই কংগ্ৰেছ দল কেনেকৈ দায়ী হ'ব? তোমাক মই সৰু কথা এটা কওঁ, যেতিয়া 1947 চনত যেতিয়া ব্ৰিটিছে কৈ দিলে, 47 চনৰ আগতে একচুৱেলি, সেইটো আৰম্ভ হ'ল 43 মানৰ পৰা, 45-44 পৰা,
যেতিয়া ব্ৰিটিছে ক'লে, ইংৰাজে ক'লে যে নহয় নহয় দ্বিতীয় মহাযুদ্ধ আৰম্ভ হ'ল, যে নহয় নহয় আমি ভাৰতবৰ্ষখন এৰি দিম, ভাৰতখন আমি উপনিৱেশ হিচাপে এৰি দি পেলাই ভাৰতবৰ্ষ স্বাধীন হ'ব। তেতিয়া দুটা দল একেবাৰে উঠি পৰি লাগিলে। এটা হ'ল মুছলিম লীগ, মহম্মদ আলী জিন্নাৰ। তেওঁলোকে ক'লে যে ধৰ্মৰ ভিত্তিত মুছলমানৰ কাৰণে ভাৰতবৰ্ষ যে স্বাধীন হ'ব, মুছলমানৰ কাৰণে এখন দেশ হ'ব, ইছলামিক ৰিপাব্লিক। RSSে ক'লে যে নহয় এইখন হিন্দু ৰাষ্ট্ৰ হ'ব লাগে, 2 নেশ্যনছ থিয়ৰী, যিটো জাতি তত্ত্ব। কংগ্ৰেছে ক'লে যে খবৰদাৰ, আমাৰ দেশ যেতিয়া স্বাধীন হ'ব কোনো ধৰ্মৰ ভিত্তিত ষ্টেট ৰিলিজন হ'ব নোৱাৰে, ধৰ্ম নিৰপেক্ষ চবৰে, হিন্দু মুছলমান শিখ সকলোৰে সমান অধিকাৰ থাকিব, তেওঁলোকে তেওঁলোকৰ ধৰ্ম পালন কৰিব পাৰিব বিনা দ্বিধাই, বিনা শংকাৰে, আৰু সেয়া ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। সেই 2 নেশ্যনছ থিয়ৰীটো মহাত্মা গান্ধীক কেলৈ নাথুৰাম গডছে মাৰিলে? কাৰণটো হ'ল সেইটোৱে, কাৰণ মহাত্মা গান্ধীয়ে এই ধৰ্মৰ ভিত্তিত ভাৰতক বিভক্ত হোৱাৰ তীব্ৰ প্ৰতিবাদ কৰিছিলে, আৰু তেওঁ এইটো কেতিয়াও বিচৰা নাছিলে। গতিকে নাথুৰাম গডছে RSSৰ কেলৈ মাৰিলে? মৰাৰ মেইন কাৰণ সেইটোৱে। কংগ্ৰেছৰ শাসন, ভাৰতৰ জনসাধাৰণে কংগ্ৰেছক শাসন দিলে, কনষ্টিটিউৱেণ্ট এছেম্বলি হ'ল, আমাৰ সংবিধান ৰচনা হ'ল, ধৰ্মনিৰপেক্ষ সংবিধান হ'ল। এই যে 2 নেশ্যনছ জাতি তত্ত্ব যে কবৰস্থ কৰিলে কংগ্ৰেছে, কিন্তু আজি সুদীৰ্ঘ সময়ৰ পিছত, কেইবাটাও দশকৰ পিছত, 70টা দশকৰ পিছত, এই কবৰত একেবাৰে কবৰস্থ হৈ থকা তাৰ পৰা বিজেপি দলে উলিয়াই আনিলে। মোৰ প্ৰশ্ন সেইটোৱেই প্ৰদ্যুৎ, যে কেনেকৈ এইটো সম্ভৱ হ'ল? কাৰণ তাৰ কাৰণেতো জনসমৰ্থন দৰকাৰ হ'ব। মই তোমাক ক'ব খুজিছোঁ, তোমাৰ মনত আছে নাই ক'ব নোৱাৰা, পুৰণা ভিডিঅ'বিলাক চাবা। 2014 চনত যেতিয়া মোদী ডাঙৰীয়াই কৰ্পৰেট ৱৰ্ল্ডৰ সহায় লৈ, আম্বানী আদানী এইবিলাকৰ এৰোপ্লেন হেলিকপ্টাৰ লৈ মানে গান্ধীনগৰৰ পৰা গোটেই ভাৰতবৰ্ষত প্ৰচাৰ কৰিছিলে, তেতিয়া তেওঁ কিন্তু হিন্দু মুছলমানৰ কথা কোৱা নাছিলে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ কৈছিলে যে কংগ্ৰেছে তোমালোকক কি শাসন দিছে, মই তোমালোকক আচ্ছে দিন দিম, আচ্ছে দিন আয়েগা, 2 কোটি চাকৰি দিম। উত্তৰ পূৰ্বাঞ্চলত আহি ক'লে যে হীৰা জহৰতৰ দৰে উত্তৰ পূৰ্বাঞ্চল জকমকাই উঠিব, অমুক তমুক তোমালোকৰ বেংকত 15 লাখ টকা ভৰাই দিম, এইবিলাক কথা আছিলে। মানুহে ভাবিলে এইটো কংগ্ৰেছৰ কি আসন, এইজন একেবাৰে ফৰিষ্টা, একেবাৰে আকাশৰ পৰা নামি আহিছে দেৱদূত, তেওঁ আমাৰ জীৱন বদলাই দিব। গতিকে মানুহে তেওঁক ভোট দিলে। ভোট দিয়াৰ পিছত যেই তেওঁ প্ৰধানমন্ত্ৰী হ'ল, লাহে লাহে এই যে তুমি পঢ়িছা নহয় জাতকৰ সাধুটো, যে আচল গাত নামা বুলি লৈ পেলাই জনসাধাৰণৰ আধ্যাত্মিক কিবা এটা কথা কয়, কিন্তু লাহে লাহে আচল চৰিত্ৰটো ওলায়। নখবিলাক দীঘল হ'ল, দাঁত গজিলে, শিং গজিলে, লাহে লাহে কমিউনেল যিটো তেওঁলোকৰ এজেণ্ডা সেইটো হ'বলৈ আৰম্ভ কৰিলে। আৰু সেইটো একচুৱেলি 2015-16 পৰা আৰম্ভ হ'ল। সেইটোৱে মানে এই যে বীজ বাষ্প ছটিওৱা যিটো পলিটিক্স, মই যে 2খন দুনীয়া তৈয়াৰ কৰাৰ কথা কৈছোঁ, মানুহৰ যিটো ইতিমধ্যে মৃত্যু হোৱা যিবিলাক কমিউনেলিজিম যিটো আছিলে, সেইটো তেওঁলোকে জগাই তুলিলে। প্ৰত্যেক কথাতে তেওঁলোকে মুছলমানক দায়ী কৰিলে। আনকি ক'ভিড হওঁতে তোমালোকৰ মনত আছে নাই, ক'ভিডতে প্ৰধানমন্ত্ৰীয়ে কি কৈছিলে, এই মুছলমানসকলে আনিছে বাহিৰৰ পৰা, প্ৰত্যেক মানে কথাটো হ'ল সেইবিলাকে, এইটো বৰ দুৰ্ভাগ্যৰ কথা যে এই বীজ বাষ্পই, মানে মই এইটো কথা ব্ৰিটিছে প্ৰথমতে যেতিয়া আহিছিলে অসমলৈ 1826 চনৰ সময়ত, ইয়াণ্ডাবু সন্ধিৰ পিছত, আমাৰ যিবিলাক প্ৰতিবাদী সত্তা আছিলে, ব্ৰিটিছক একেবাৰে এই অকা দফলা বা নগা বা আমাৰ বিশেষকৈ আমাৰ যিবিলাক ইণ্ডিজিনাছ ট্ৰাইবেলছ খুব বেছিকৈ ব্ৰিটিছক প্ৰতিহত কৰিলে। ব্ৰিটিছে তেতিয়া কি কৰিলে, কানিৰ প্ৰচলনটো প্ৰথমতে চলাই দিলে। কানি খুৱাই পেলাই এটা তেজস্বী জাতিক বিবশ কৰি দিছিলে তেওঁলোকে। তেতিয়া অৱশ্যে পিছত কানিটো উঠাই দিবৰ কাৰণে চেষ্টা কৰিছিলে। সেই একে কানি, ধৰ্মান্ধতাৰ কানি বিজেপিয়ে 2015-16 পৰা আৰম্ভ কৰিলে। কানি খুৱাই মানুহক এনেধৰণে বিবশ কৰি দিলে যে মই আজি মোৰ জীৱনত ইমান সমস্যা, মোৰ নিবনুৱাৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, ধনী হৈ গৈ আছে, দুখীয়া হৈ গৈ আছে, মানে এনেকুৱা ধৰণৰ অত্যাচাৰ, এনেকুৱা ধৰণৰ হেৰি, কিন্তু মোৰ মূৰত এই মূল্যবৃদ্ধিটো গৌণ হৈ পৰে, মুখ্য হৈ পৰে যে মই হিন্দু আৰু এওঁলোক হিন্দু পাৰ্টি। সেই ভাৱনাটো তেওঁলোকে যিটো জগাই তোলে, সেইটোৱে অসমীয়া জাতিটোক, ভাৰতবাসীক বিবশ কৰি ৰাখিছে। আৰু সেইকাৰণে মই কৈছোঁ যে প্ৰত্যেক বস্তুৰ এটা এক্সপাইৰী ডেট আছে, আৰু সেইটো বেছিদিন নচলিব, কাৰণ সাধাৰণ মানুহৰ জীৱন বৰ দুৰ্বিষহ। আপুনি সমাজ বিজ্ঞানৰ ছাত্ৰ, গৱেষক, আপোনাৰ মতে এই অৱস্থাটো
আমূল পৰিৱৰ্তন কেতিয়া মানলৈ হ'ব, কেনেকৈ হ'ব? কাৰণ দেখা গৈছে যে কংগ্ৰেছ দলে ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে, সেই কংগ্ৰেছ দল আমি দেখাত লাহে লাহে অলপ দুৰ্বল হৈ গৈছে। কংগ্ৰেছ দলে স্বাভাৱিকতে কংগ্ৰেছ দলে আমাৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে, কিন্তু বিপৰ্যয় এটা ৰাজনৈতিক দলৰ এটা অতি স্বাভাৱিক কথা। তোমাক মই আকৌ আঙুলিয়াই দিছোঁ, 1984 চনত যেতিয়া লোকসভা নিৰ্বাচন হৈছিলে 543টা আসনৰ ভিতৰত বিজেপি দলে গোটেই ভাৰতত মাত্ৰ 2খন আসন পাইছিলে, মনত আছে নাই ক'ব নোৱাৰা। সেই 2খন আসনৰ পৰা এতিয়া তেওঁলোকে 400 পাৰ কৰিব গৈছে। কংগ্ৰেছ দলেও তুমি নাভাবিবা এতিয়া যেতিয়া কমিউনেল পলিটিক্স কৰিছে, কিন্তু কংগ্ৰেছ দলে তাৰ মাজতে যিখন বিজেপিৰ একেবাৰে দুৰ্গ বুলি জনাজাত, ৰাজস্থানত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে, তেলেংগানাত কৰিলে বা মধ্যপ্ৰদেশত কৰিলে, তেনেকুৱা ধৰণৰতো হৈ আছে। আৰু মানুহে ৰায় দিব, কাৰণ মানুহৰ জীৱন মানুহ অতিষ্ঠ হৈ পৰিছে। মানুহে বিজেপি দলক উৎখাত কৰিবলৈ সময় নাই। এই 2024তে কংগ্ৰেছৰ নেতৃত্বত দিল্লীত এখন ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। মোৰ শেষ প্ৰশ্ন, কংগ্ৰেছ দলত আপোনাৰ সাধাৰণতে কংগ্ৰেছ নেতাসকলে যি 5 বছৰ সময় পায়, এই 5 বছৰ সময়ত তেওঁলোকে 4 বছৰ 9 মাহমান নিজৰ ভিতৰত যুঁজে আৰু প্ৰায় 3 মাহমানহে অপজিশ্যনৰ বিৰুদ্ধে যুঁজে নিৰ্বাচনৰ ফিল্ডত। আপুনি যোৱা 5 বছৰত 4 বছৰ 9 মাহ আপুনিও নিশ্চয় এনেকুৱা যুদ্ধ এখন কৰিব লগা হৈছিল। নাই, মই যুদ্ধ একো কৰা নাই। কংগ্ৰেছৰ পৰিয়ালটোৱে মোক সদায় সহায় কৰে, আৰু কংগ্ৰেছৰ পৰিয়ালৰ এতিয়া সঁচা কথা ক'বলৈ যেতিয়া ইলেকশ্যন আহিব চব একলগ হৈ যায়। গতিকে মাজত অলপ কাৰোবাৰ লগত অলপ হেৰি থাকে, এইটো স্বাভাৱিক। তুমি কংগ্ৰেছৰ ইতিহাস যদি পঢ়িছা, কেলৈ দেৱকান্ত বৰুৱা, মহেন্দ্ৰ মোহন চৌধুৰী, দেৱেশ্বৰ শৰ্মা, তোমাৰ চবৰে সেই তেতিয়াৰ পৰাই বহুটা বিভক্ত কেতিয়াবা থাকে, কাৰণ এজন নেতা যেতিয়া গঢ় লৈ উঠে সেই নেতাৰ অনুগামীবিলাক থাকে, অনুগামী ইটো কেম্পৰ অনুগামীৰ লগত অলপ থাকে, এইবিলাক কিন্তু চব ঠিক হৈ যায়। নগাঁৱত কংগ্ৰেছ দল ইউনাইটেড হৈ আছে? একেবাৰে আমাৰ ইউনাইটেড হৈ থাকিলে তেনেহ'লে তেওঁলোকৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত। একেবাৰে মই অনুষ্ঠান ইয়াতে সামৰিছোঁ। আপোনালৈ আমাৰ আন্তৰিক শুভেচ্ছা আছে। বাৰু ব্যক্তিগতভাৱে মই আপোনাক যিমানখিনি জানো, সেইফালৰ পৰা ব্যক্তিগতভাৱেও মই বিচাৰিছোঁ যে আপুনি সংসদলৈ পুনৰবাৰ নিৰ্বাচিত হওক, কাৰণ আপোনাৰ দৰে মানুহৰ আমাক দৰকাৰ আছে। ধন্যবাদ। বহুত ধন্যবাদ।